ফিল্ম আৰম্ভণিতে আমি এজন খেতিয়কক দেখা পাওঁ। তেওঁ নিজৰ ল'ৰাটোক খুৱাবলৈ এটা কাহিনী শুনাব আৰম্ভ কৰে। তেওঁ কাহিনী অনুসৰণ কৰি কয় যে কিছুমান তান্ত্ৰিক লগ হৈ অলপ যাদুৰ গুটি বনাইছিল আৰু তেওঁলোকে যাদুৰ গুটি এনে আছিল যে পৃথিৱীৰ মাটি চুলেই তৎক্ষণাত বাঢ়িবলৈ লৈছিল আৰু আকাশলৈ বাঢ়িয়ে গৈ আছিল। সেই তান্ত্ৰিকসকলে যাদুৰ গুটি এইবাবেই বনাইছিল যে তেওঁলোক স্বৰ্গ যাব পাৰে আৰু সেই তান্ত্ৰিকে গছৰ ডাল লতাত ধৰি স্বৰ্গলৈ যাব খুজিছিল কাৰণ তেওঁলোকে ঈশ্বৰক লগ পাব খোজে। যেতিয়া সেই তান্ত্ৰিকে গুটিটো গজায় তেতিয়া তাৰ পৰা ওলোৱা গছ কেইমিনিটতে ডাৱৰতকৈ ওখ হৈ যায়। যেতিয়া এই তান্ত্ৰিকবোৰ গছত উঠি ওপৰ পাইগৈ গম পায় যে তেওঁলোক স্বৰ্গ পোৱা নাই, এইখন স্বৰ্গ আৰু পৃথিৱীৰ মাজত অন্য এক বিচিত্ৰ জেগাহে। ইয়াত ডাঙৰ ডাঙৰ ৰাক্ষসে থাকে। যেতিয়া সেই ৰাক্ষসৰ নজৰ তান্ত্ৰিকবোৰক পৰে তেতিয়া তেওঁলোকক ধৰি ছিঙি ভাঙি জীয়াই জীয়াই খাই পেলায় আৰু আমিও গম পালোঁ যে সেই ৰাক্ষসবোৰ মানুহৰ তেজ মাংস বহুত বেছি ভাল পায়। তেতিয়া এই সকলো ৰাক্ষসে গছৰ দ্বাৰা তললৈ নামি আহে কিয়নো সিহঁতে পৃথিৱী আৰু মানুহৰ ওপৰত ৰাজ কৰিব পাৰে, মানুহক মাৰি খাব পাৰে। তাৰ পাছতে আমি দেখোঁ যে পৃথিৱীৰ ৰজা কিং এৰিক তেওঁ এই ৰাক্ষসবোৰ ধ্বংস কৰাবলৈ এটা প্লেন বনায়। তেতিয়া ৰাক্ষস এটাক মাৰি তাৰ হৃদয় উলিয়াই কিবা যাদু মন্ত্ৰ পঢ়ি তাক গলাই এক পাৱাৰফুল মুকুটলৈ পৰিণত কৰে আৰু সেই মুকুট পিন্ধি কিং এৰিকে ৰাক্ষসবোৰৰ ৰজা বনি যায়। যেনে সকলো ৰাক্ষসে কিং এৰিকৰ তলত চাৰেণ্ডাৰ কৰে আৰু আমি গম পাওঁ যে সেই মুকুটৰে ৰাক্ষসৰ জীৱটো আছিল। তেতিয়া কিং এৰিক সেই ৰাক্ষসবোৰক নিজৰ স্থানলৈ যাবলৈ আদেশ দিয়ে। তেতিয়া আমি দেখোঁ যে এই ৰাক্ষসবোৰ নিজৰ স্থান গৈ পোৱাৰ পিছত পৃথিৱীৰ সেই গছবোৰ কাটি দিয়ে কিয়নো সেই ৰাক্ষস আকৌ দ্বিতীয়বাৰ আহিব নোৱাৰে। কেইবা বছৰ পিছত ৰজা এৰিকৰ মৃত্যু হয়। তেতিয়া ৰজাৰ মুকুটখন আৰু গুটিকেইটা ৰজাৰ কবৰতৰ লগতে পুতি দিয়া হয়। মুভি স্ক্ৰীন কাট হয় আৰু আমি 10 বছৰ পিছৰ কাহিনী দেখা পাওঁ। আমি জেকক দেখা পাওঁ যি সেই খেতিয়কৰ পুতেক হয় আৰু ইয়াত আমি গম পাওঁ যে জেকৰ বাপেক মৰি থাকে। তাৰ পিছত দেখোঁ জেক নিজৰ ঘোঁৰা মাৰ্কেটৰ মেহললৈ গৈ থাকে কিয়নো সি নিজৰ ঘোঁৰাটো বেছি কেইটামান পইচা গোটাব পাৰে আৰু ইয়াৰ পৰা স্ক্ৰীন শিফ্ট হয় আমি এক বেপাৰীক দেখোঁ। সি মেহললৈ মনে মনে যায় কিন্তু তেওঁ এনে যোৱাত মেহলৰ মন্ত্ৰী ৰবৰিকে দেখা পায়। যেতিয়া ৰবৰিকে নিজৰ ৰুমত চেক কৰে সকলোবোৰ বস্তু থান-বান হৈ থাকে আৰু দেখে যে তৎক্ষণাত তেওঁ এখন ডাঙৰ কিতাপ উঠাই দেখে যে তাত কিবা এটা ৰখা হৈছিল যি নেদেখা হৈছে। এতিয়া মন্ত্ৰীয়ে তাৰ পৰা ভঙা টাবটো চাই তাত সেই ৰজা এৰিকৰ যাদু কৰা মুকুট থাকে আৰু ইয়াতে আমি গম পালোঁ যে ইয়াত যোন আছিল সি কিবা বেয়া কৰিব বিচাৰিছে কিয়নো তেওঁ কিং এৰিকৰ মুকুট আৰু গুটিবোৰ লৈ গৈছিল। মন্ত্ৰীও গম পাই গ'ল যে সেই যাদু কৰা গুটি সেই বেপাৰীজনে চুৰ কৰি নিছিল, সেইবাবে তেওঁ মনে মনে মহলৰ পৰা পলাই গৈছিল। ইয়াৰ পিছত মন্ত্ৰী গোটেই মহলটো চিল কৰি দিয়ে আৰু এক মানুহৰ তালাচী লয়। দ্বিতীয় ফালে আমি সেই বেপাৰীজনক দেখোঁ যি জেকক লগ পায় আৰু তেওঁ জেকৰ ঘোঁৰাটো কিনিব খোজে কিন্তু তেওঁ তাত পইচা নাছিল। জেকে কয় মই ঘোঁৰা বিনা পইচাত দিব নোৱাৰোঁ। তেতিয়া বেপাৰীয়ে জেকক যাদু কৰা গুটি দিয়ে আৰু কয় এইকেইটা তুমি এজন ডাঙৰ বেপাৰীক দিবা, তেতিয়া তেওঁ তোমাৰ ঘোঁৰাৰ যোগ্য পইচা দিব আৰু লগতে সেই বেপাৰীয়ে জেকক কয় যি কি নহওক এই গুটি তুমি পানীত ভিজিব কেতিয়াও নিদিবা। তাৰ পাছত বেপাৰীজনে জেকৰ ঘোঁৰা লৈ পলাব ধৰে। তেতিয়া মন্ত্ৰী চিপাহী আহি তেওঁক ধৰি লয়। মুভি স্ক্ৰীন কাট হয় আৰু আমি এইখন ৰাজ্যৰ এতিয়াৰ ৰজা দেখোঁ যি তেওঁ ছোৱালী ইছাবেলৰ বিয়া নিজৰ মন্ত্ৰীলৈ দিব বিচাৰিছিল কিন্তু ৰাজকুমাৰীয়ে এই বিয়াৰ বাবে মানা কৰিছিল কিয়নো তেওঁ জানে যে এই মন্ত্ৰী বেয়া মানুহ আৰু বিশ্বাসো নাই। দ্বিতীয় ফালে আমি জেকক খুৰাকক দেখোঁ আৰু তেওঁ জেকক বহুত গালি পাৰি থাকে কাৰণ তেওঁ ঘোঁৰাটো বিনা পইচাই বিক্ৰী কৰিছিল আৰু বহুত গালি পাৰি তেওঁ গুটিবোৰ দলিয়াই পেলাই দিয়ে কিন্তু তাৰে এটা গুটি ফুটা দি তলত পৰি যায়। পাছৰ দৃশ্যত আমি দেখোঁ যে প্ৰিন্স ইছাবেল মেহেল এৰি জংঘললৈ পলাই যায় আৰু বতৰ বেয়াৰ বাবে ৰাস্তা পাহৰি যায় আৰু গৈ জেকৰ ঘৰ ওলাই গৈ। ইছাবেল এক ৰাতিৰ বাবে জেকৰ ঘৰত থাকিব বিচাৰে আৰু তাইৰ ড্ৰেছ দেখিয়ে জেকে গম পাই যায় যে তাই ধনী ঘৰৰ ছোৱালী। তেতিয়া জেকে আঁঠু কাঢ়ি তাইক সন্মান দিয়ে। আমি দেখোঁ ইহঁতে নিজৰ ভিতৰতে কথা পাতি থাকে। তেতিয়াই বৰষুণৰ পানী সেই গুটিটো স্পৰ্শলৈ আহে যি ঘৰৰ তলত আছিল। তেতিয়া তাত এক ভূমিকম্প আহিব ধৰে আৰু বস্তুবোৰ লৰিবলৈ ধৰে আৰু আমি দেখোঁ
এই গুটি বৰষুণত তিতি এক ডাঙৰ গছৰ ৰূপ লয় আৰু এই গছ বহুত বেগেৰে বাঢ়ি ওপৰলৈ যাবলৈ ধৰে। তাৰে এটা ডালে জেকৰ ঘৰটো ওপৰলৈ উঠাই লৈ যায়। তেতিয়াই জেক এটা ডালত খুন্দা খাই ঘৰৰ বাহিৰত পৰি যায় আৰু ইজাবেল ঘৰৰ লগতে ওপৰ গুচি যায়। পিছদিনা জেক সাৰ পাই দেখে যে তাৰ ওচৰত ৰজা আৰু পুৰুষ সেনা আছে আৰু তাক ধৰি লয় আৰু সোধপোছ কৰে। তেতিয়া জেকে কওঁতে গম পায় যে ৰাজকুমাৰী ইজাবেল সেই ঘৰটো যি গছৰ ওপৰত আকাশত ফচি আছে। ৰজাই নিজৰ ভাল চিপাহী আৰু সেনাপতিক আদেশ দিলে যে তেওঁলোক ওপৰলৈ গৈ ৰাজকুমাৰীক ভালদৰে তললৈ লৈ আনে। তেতিয়া ৰজাৰ মন্ত্ৰী ৰবৰিকে কয়, ময়ো তেওঁলোকৰ লগত ওপৰ যাম। ইয়াৰ পিছত কিছুমান সৈনিক ওপৰ যাব লয়। তাৰ পাবলৈ তেওঁলোকৰ 4 দিন 4 ৰাতি লাগে। কিন্তু ৰবৰিকৰ ধান্দা কিবা বেয়া আছিল। সি কিছুমান চিপাহী মাজভাগতে পেলাই দিয়ে আৰু তাত তেওঁলোক ফাইনেলি গৈ পায়। তেতিয়া তেওঁলোকে তললৈ চাই গম পায় যে তেওঁলোকৰ পূৰ্বজে যি কাহিনী শুনাইছিল সৰুৰে পৰা সেইবোৰ সঁচা হয় আৰু তেওঁলোকৰ বিশ্বাস হৈ গ'ল যে ৰাক্ষস পৃথিৱী বাস্তৱতা আছে। জেকে কিবা বিচাৰোঁতে এখন পঢ়ি থকা কিতাপ পায় যি আগদিনা ৰাতি ইজাবেলক পঢ়িবলৈ দিছিল। যেতিয়া জেক আগলৈ গৈ ওপৰলৈ চাই গম পায় গছৰ ডাল ভাঙি আছে, তেতিয়াই বুজি পালে যে ইয়াত কিবা এটা ঘটিছিল। তাৰ পাছত আমি দেখোঁ যে সকলো চিপাহী ৰাজকুমাৰীক বিচৰাত ব্যস্ত হয়। তেতিয়াই তেওঁলোকৰ মন্ত্ৰী আৰু এক চিপাহীয়ে জেকক ধৰি লয় আৰু তাৰ পৰা সেই যাদু গুটি বিচাৰে। শেষত জেকে মন্ত্ৰীক সেই গুটি দিব লগা হয়, নহ'লে জীৱন দিব লগা হ'লহেঁতেন। ইয়াত আমি দেখোঁ যে জেক গুটি দিওঁতে তাৰ পৰা এটা গুটি লুকুৱাই ৰাখে। আগলৈ তেওঁলোকে 3জনীয়া টীম বনাই লয় আৰু সকলোৱে ইজাবেলক বিচাৰিবলৈ লয়। কিন্তু তেতিয়াই তেওঁলোকৰ মুখামুখি এটা ডাঙৰ ৰাক্ষসৰ লগত হয়। সেই ডাঙৰ ৰাক্ষসটো তেওঁলোকক আক্ৰমণ কৰি দিয়ে। তেতিয়া জেকৰ 2জন সেনা জখমী হৈ পৰি যায় আৰু তেতিয়া ৰাক্ষসটোৱে 2কে ধৰি লৈ গুচি যায় আৰু ইয়াত জেকৰ ৰাক্ষসৰ চকুৰ পৰা বাচিবলৈ নিজকে পানীৰ তলত লুকুৱাই ৰাখে আৰু পিছত ৰাক্ষসৰ পিছা কৰিব লয়। দ্বিতীয় দিশে আমি মন্ত্ৰীক দেখোঁ যে যি তাৰ লগৰ কেইটাক এটা ৰাক্ষসে ধৰি জীয়াই জীয়াই খায় আৰু সকলো ৰাক্ষস লগ হৈ মন্ত্ৰীক মাৰিবলৈ ধৰে। তেতিয়া ৰাক্ষসে কিবা কৰা আগতে মন্ত্ৰীয়ে ৰজাৰ সেই যাদু কৰা মুকুট উলিয়াই লয় আৰু সেই মুকুটখন দেখিয়ে ৰাক্ষসবোৰ মন্ত্ৰীৰ চিপাহী হৈ যায়। আন দিশে জেক ৰাক্ষসৰ পিছা কৰি থাকে আৰু সিহঁতৰ মহল গৈ পায়। তাত তেওঁ দেখে যে ইজাবেল বন্দী আছে। তেওঁলোকৰ চিপাহীবোৰে বান্ধি ৰাখিছে। কিছুমানটো ৰাক্ষস ৰজাই জীয়াই জীয়াই খাই পেলাইছিল। তাৰ ৰাক্ষসে ইজাবেলে আৰু তেওঁলোকৰ চিপাহীকো খাব বিচাৰিছিল। কিন্তু তেতিয়াই মুকুট পিন্ধি মন্ত্ৰী আহি যায়। সেই যাদু কৰা মুকুটখন দেখি ৰাক্ষস ৰজা আৰু তাৰ সদস্যই আঁঠু কাঢ়ি চাৰেণ্ডাৰ কৰে। তাকে দেখি মন্ত্ৰী বহুত সুখী হৈ যায় আৰু মন্ত্ৰী এইবোৰ দেখি তাৰ অহংকাৰো হয় যে তাৰ কণ্ট্ৰলত আছে গোটেই পৃথিৱী, কিয়নো তাতে বহুত ডাঙৰ ৰাক্ষসৰ সেনা আছে যাক পৃথিৱীৰ কোনো দ্বিতীয় সেনাই হৰুৱাব নোৱাৰে। মন্ত্ৰী ৰাক্ষসক ৰজাক হুকুম দিয়ে। তাক কয়, কালিলৈ পুৱাতে আমি তলত যাম। তাত পৃথিৱীত গৈ সকলো ৰাজ্য লৈ ল'বি মোৰ কাৰণে। দ্বিতীয় ফালে আৰু এটা ৰাক্ষসক আমি দেখোঁ যি পাকঘৰত ইজাবেল আৰু তাইৰ সেনাবোৰ সিজাবলৈ তৈয়াৰ কৰি আছিল। কিন্তু মনে মনে জেক তাত গৈ পায়গৈ। তেতিয়া আমি দেখোঁ যে জেকে বহুত ডাঙৰ এখন চোকা অস্ত্ৰ লৈ ৰাক্ষসৰ ভিতৰত ভৰাই দিয়ে আৰু বহুত চেষ্টাৰ ফলত ইজাবেল আৰু সৈন্য সদস্যবোৰ বচায়। আৰু পিছদিনা পুৱা সকলো যেতিয়া তললৈ যাব বিচাৰে তেতিয়া সেনাপতিয়ে কয়, জেক তুমি ৰাজকুমাৰীক ইজাবেলক সুৰক্ষাৰে তললৈ লৈ যোৱা আৰু কয় মই ইয়াতে ৰখিম, কিয়নো মই সেই বিশ্বাসঘাতক মন্ত্ৰীক লগ পাব লাগে আৰু তাৰ পৰা সেই মুকুটখনো ল'ব লাগে। নহ'লে পৃথিৱী নেজানো কি যে হ'ব, যে ৰাক্ষসে মানুহবোৰ খাই তেজৰ নদী বহাই দিব। ইয়াৰ পিছতে আমি দেখোঁ যে ইজাবেল আৰু জেক গছৰ দ্বাৰা তললৈ আহি থাকে আৰু সেনাপতি অলমল তাতে গৈ মন্ত্ৰী ৰবৰিকক মাৰিবলৈ সুযোগ বিচাৰি লয়। তাতে দ্বিতীয় দিশে মন্ত্ৰী আৰু ৰাক্ষস পুৰি সেনা লৈ তললৈ যাবলৈ তৈয়াৰী কৰে। তেতিয়াই সেনাপতিয়ে মন্ত্ৰীক আক্ৰমণ কৰি তাক ধৰি লয় আৰু 2 লগত যুদ্ধ হয়। সেই যুদ্ধত সেনাপতিয়ে মন্ত্ৰী ৰবৰিকক মাৰি পেলায়। কিন্তু যেতিয়া তেওঁ মন্ত্ৰীৰ পৰা সেই যাদুৰ মুকুট ল'ব খোজে তাৰ আগতেই ৰাক্ষস ৰজাই মন্ত্ৰীক পৰা সেই মুকুট লৈ মুকুটখন ৰিং বনাই নিজৰ আঙুলিত পিন্ধি লয়। ইয়াৰ পাছত আমি দেখোঁ যে সকলো ৰাক্ষসে ৰাক্ষস ৰজাৰ ওচৰত মূৰ তল কৰি তাৰ সিহঁতৰ লিডাৰ বনাই লয় আৰু ৰজাই বহুত সুখী হয়, কিয়নো সিহঁত মন্ত্ৰীৰ পৰা স্বাধীন হয় আৰু একো ভয় নাই।
আৰু তলত ৰজা পামবেলে গছবোৰ কটাব লয় কিয়নো তেওঁ গম পাই গৈছে যে ৰাক্ষস এতিয়া তললৈ আহিব লৈছে আৰু সকলো গছ তলত পৰি যাব ধৰাত সেনাপতি অলমনে জাপ মাৰি গছত পৰি যায় আৰু মহলৰ কাণত এক পুখুৰীত পৰেগৈ। দ্বিতীয়ফালে ইজাবেল আৰু জেক এক খেদনিত গৈ পৰেগৈ। এনেকৈ তিনিওৰে জীৱন বাচি যায়। কিন্তু ওপৰত সেই ৰাক্ষসবোৰত সেই মন্ত্ৰীত তাত থকা যাদুৰ গুটি মোনাটো পায় আৰু তাত 5টা গুটি থাকে। সেইবোৰ ৰাক্ষসে পানীত পেলাই দিয়ে। গুটিবোৰ পানীত পৰিয়েই গছ হৈ ওপৰলৈ উঠে। ইয়াৰ পাছত আমি দেখোঁ যে সকলো ৰাক্ষস সেই গছৰ সহায়েৰে পৃথিৱীলৈ যাব লয় আৰু ইমান ডাঙৰ ডাঙৰ ৰাক্ষসৰ সেনা দেখি তাৰ সেনাবোৰ মহলৰ ফালে দৌৰে। কিন্তু বহুত ৰাক্ষসে সেনাবোৰ ধৰি বেয়াকৈ মাৰি পেলায় আৰু কিছুমানক জীয়াই জীয়াই খাই নিজৰ পেট ভৰাই লয়। আৰু আমি দেখোঁ যে ৰজাৰ মহলত অকল ৰজা জেক আৰু ইজাবেলহে গৈ পায়। বিপদ দেখি সেনাপতি অলমলে মহলৰ চাৰিওফালে জুই জ্বলাই দিয়ে আৰু কোনো ৰাক্ষস ভিতৰ সোমাব নোৱাৰে আৰু তেওঁলোকে মহললৈ যোৱা দলংখন লক কৰিব লয়। কিন্তু সেইখন সম্পূৰ্ণকৈ লক কৰিব লওঁতেই ৰাক্ষস ৰজা আহি দলংখনৰ লক হোৱাত ৰাখি দিয়ে। ইয়াৰ পিছত আমি দেখোঁ যে একফালে ৰাক্ষস আৰু তেওঁলোক দলঙৰ ৰছীখন টানি থাকে। এনেস্থলতে ৰাক্ষসৰ ৰজা গাত কাঁড় লগোৱাৰ বাবে তলৰ জুইত পৰি যায়। তাৰ পাছত সি সাঁতুৰি মহলৰ তললৈ গুচি যায়। ভিতৰত জেক আৰু ইজাবেল মহলৰ পৰা বাহিৰলৈ যোৱা ৰাস্তা বিচাৰি থাকে, যি দ্বিতীয় ৰাজ্যলৈ গৈ আহিব লগা বিপদৰ কথা ক'ব পাৰে। আৰু তেওঁলৈ মহলৰ গুপ্ত ৰাস্তাৰ ওচৰৰ পাওঁতেই মাটি ফাটি ৰাক্ষসৰ ৰজাই ওলাই আহে আৰু খঙত তেওঁলোকক আক্ৰমণ কৰিব লয়। ইয়াৰ পাছত জেক আৰু ইজাবেল ৰাক্ষসৰ আক্ৰমণৰ পৰা পলাব লয়। কিন্তু শেষত ৰাক্ষসে ইজাবেলক ধৰি লয়। আমি দেখোঁ যে ৰাক্ষসে ইজাবেলক খাবলৈ লয়। তেতিয়া জেকে আহি খঙত কুঠাৰেৰে ৰাক্ষসক মাৰিব লওঁতেই ৰাক্ষসে জেকক ধৰি লয়। জেক কুঠাৰ দলিয়াই দিয়াত ৰাক্ষসৰ দ্বিতীয় মাথাটোত লাগেগৈ। তেতিয়া ৰাক্ষস ৰজাই খঙত জেকক জীয়াই জীয়াই খাব বিচাৰে। যেতিয়া খাবলৈ ৰাক্ষস মুখখন মেলে তেতিয়াই জেকে শেষত থকা যাদু গুটিটো তাৰ মুখৰ ভিতৰত ভৰাই দিয়ে। আৰু সেই গুটি যি ৰাক্ষসৰ মুখৰ ভিতৰত যায়, পেটত পাই পানীৰ সংস্পৰ্শলৈ আহে আৰু পানীত তিতিয়েই গুটিটো তাৰ কাম কৰিব লয় আৰু সেই ৰাক্ষস ৰজাৰ লাহে লাহে মৰিব লয়। তেতিয়া জেক আৰু ইজাবেলক তলত পেলাই দিয়ে। দেখোঁতে সেই গুটি এক গছ বনিব লয়। তেনেস্থলত ৰাক্ষসৰ ৰজা ফাটি মৰি যায় আৰু চাওঁতে সেই গছ ইমান ডাঙৰ হৈ যায় যে মহলটো ভাঙি ওপৰলৈ লৈ যায়। তাৰ পিছত আমি জেকক দেখোঁ। সি ৰাক্ষস ৰজাৰ আঙুলিৰ পৰা সেই মুকুটখন লৈ পিন্ধি আহে আৰু দ্বিতীয় ৰাক্ষস সেনাৰ কিলাৰ দৰ্জা ভাঙি ভিতৰ সোমাই আহে আৰু সকলোকে খাব ধৰোঁতেই সেই টাইমত জেক আহি যায় আৰু জেকৰ মূৰত সেই যাদু মুকুটখন দেখি জেকৰ ওচৰত চাৰেণ্ডাৰ কৰে। জেকে তাহাঁতক আদেশ দিয়ে যে সিহঁতৰ নিজৰ জেগাত গুচি যায় আৰু দ্বিতীয়বাৰ কেতিয়াও পৃথিৱীলৈ নাহে যেন। আদেশ শুনি সকলো ৰাক্ষসে উলটি যাব লয়। তাৰ পিছত জেকে সেই সকলোবোৰ গছ কটুৱাই দিয়ে আৰু ৰাজ্যৰ সকলোৱে সুখৰ উশাহ লয়। কিছু বছৰ পিছত আমি দেখোঁ যে সেই মুকুটখন যি জেকে পিন্ধি আছিল তাৰ মডিফাই কৰা হয় আৰু সেই মুকুটে আগলৈ গৈ ইংলেণ্ডৰ ৰজা ৰাণীৰ মুকুট বনি যায়। আৰু এই যাদু গুটি মুকুট দেখাই ল'ৰা-ছোৱালীবোৰক বাহাদুৰ জেক দ্য জায়েণ্ট লেয়াৰৰ কাহিনী শুনায়। আৰু বন্ধুসকল, মুভিখন ভাল লাগিল যদি লাইক আৰু ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই থ'ব। এনেকুৱা ধৰণৰ মুভি ষ্টৰী মই আনি আছোঁ, আপোনালোকে চাব পাৰিব। ধন্যবাদ।